My dear students, welcome to your favorite channel English Learning Assam. Today I start the sixth part of the poem A Photograph, which is written by Shirley Tolson. Today I start the last part of the textual question solution. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই বেলেগ দিনৰ নিচিনাকৈ তোমালোকৰ আগত নতুন এটা টপিক লৈ উপস্থিত হৈছো। আজি মই তোমালোকৰ আগত পঢ়াবলৈ আৰম্ভ কৰিম ষষ্ঠ পাৰ্ট, আৰু এই পাৰ্টটি লোৱা হৈছে এ ফটোগ্ৰাফ কবিতাটিৰ পৰা, আৰু কবিতাটিৰ লিখক বা কবিতাটিৰ কবি শিলে টলছন। এই পাঠত মই তোমালোকৰ আগত টেক্সচুৱেল কোৱেশ্চন সলিউশন কৰি দিম। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে আজিৰ ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাবা। বলা এতিয়া আমি মূল বিষয়লৈ আহো। 4 নম্বৰ টেক্সচুৱেল কোৱেশ্চনলৈ আহো। Question number 4. The poet's mother laughed at the snapshot. What did this laugh indicate? কবিৰ মাকে স্নেপশ্বটত বা দৃশ্যপটত কি কৰি আছিল? হাঁহি আছিল। এই হাঁহি কি বুজাব খুজিছে, কি নিৰ্দেশ কৰে? আনসার: The poet's mother laughed at the snapshot because her cousins Betty and Dolly had put on some fashionable and funny dresses when they went to celebrate the sea holiday with her. Their childhood looks in the snapshot in such dress amused her. This to laugh indicated youthful spirit, joy, fun and sweet memory. The poet's mother laughed at the snapshot. কবির মাকে দৃশ্যপটত বা ছবিত কি আছিল? হাঁহি আছিল। Because her cousins, কারণ তাইৰ খুৰাকৰ ছোৱালী বেটি আৰু ডলি কি কৰিছিল? ফেশ্বনেবল আৰু ফানি বা আমোদজনক ড্ৰেছ পিন্ধিছিল। কেতিয়া পিন্ধিছিল? when they went to celebrate the sea holiday, যেতিয়া সিহঁতে সি হলিডেটো সেলিব্রেট উইথ হার, মানে কবির আইৰ সৈতে বা মাকৰ সৈতে যেতিয়া সি হলিডে সেলিব্রেট কৰিবলৈ গৈছিল, তেতিয়া কবিৰ মাকৰ খুৰাকৰ ছোৱালী দুজনী বেটি আৰু ডলিয়ে ফেশ্বনেবল আৰু ফানি মানে আমোদজনক ড্ৰেছ পিন্ধিছিল। সেইটো কি কবি কি কৰি আছিল? কবিৰ মাকে কি কৰি আছিল? হাঁহি আছিল। Their childhood looks in the snapshot in such dress amused her. This to laugh indicates youthful spirit, joy, fun and sweet memories. এই হাঁহিটোৱে কি বুজাইছে? যুৱকৰ বা যুৱতী ইউথফুল ষ্টেজৰ স্পিৰিট, জয়, আনন্দ, ফান আৰু কি সুইট মেমৰি নিৰ্দেশ কৰিছে, মধুৰ স্মৃতি কি কৰিছে? নিৰ্দেশ কৰিছে। ওকে, নাও কাম টু কোয়েশ্চন নাম্বার 5. ইন কোয়েশ্চন নাম্বার 5 what is asked, what is the meaning of the line both re with the labored is of loss? What is the meaning of the line both re with the labored is of loss? Answer: the line refers to the sea holiday as remembered by her mother, and the poet remembering her mother's laughing face. Both these now belong to the first. Her mother is
no more now. The memories in both the cases were beautiful yet painful to recall as time has passed away fast. ইয়াৰ অৰ্থটো কি কৈছে? দ্য লাইন ৰিফাৰ্ছ, লাইনটোৱে বুজায়, কি বুজায়? টু দ্য চি হলিডেজ, চি হলিডেৰ কথা বুজাইছে লাইনটোৱে। কোনটো চি হলিডে? এজ ৰিমেম্বাৰ্ড বাই হাৰ মাদাৰ, তাইৰ মাকে কি কৰিছিল? ৰিমেম্বাৰ কৰিছিল, মনত পেলাইছিল। এণ্ড দ্য পয়েট ৰিমেম্বাৰিং হাৰ মাদাৰ্ছ লাভিং ফেচ, আৰু কবিয়ে কি কৰিছিলে? ইয়াতে কবিয়ে তাইৰ মাকৰ সেই লাফিং, হাঁহি থকা মুখমণ্ডল কথা মনত পেলাইছিল। কবিয়ে কি কৰিছিল? যে কবি শিলে টলছনে তাইৰ মাকৰ হাঁহি থকা মুখমণ্ডলৰ কথাটো ৰিমেম্বাৰ কৰিছিল, মনত পেলাইছিল। বোথ দিছ নাও বিলং টু দ্য ফাৰ্ষ্ট, এই গোটেইখিনি কিন্তু এতিয়া অতীত হৈ গৈছে। বোথ অফ বিলিংছ, এই কথাখিনি, এই কামখিনি এতিয়া কি হৈ গৈছে? ফাৰ্ষ্ট হৈ গৈছে। হাৰ মাদাৰ ইজ ন মোৰ নাও, তাইৰ মাক এতিয়া আৰু জীৱিত নাই, মানে এতিয়া আৰু তাইৰ মাক নাই। তাইৰ মাক কি হৈছে? এতিয়া মৃত্যু হৈছে। গতিকে কবিয়ে সেই মৃত্যুৰ কথাটো স্মৰণ কৰি কবিৰ খুব বেয়া লাগে। দ্য মেমৰিজ ইজ বোথ দ্য কেছেছ ৱেৰ বিউটিফুল, দুটা কেছৰে, দুটা ঘটনাৰে মেমৰিটো বিউটিফুল ইয়েট পেইনফুল, কিন্তু ৰিকল, কাৰণ কি? যদিও মনত কৰিবলৈ খুব বেদনাদায়ক, মনত কৰিলে খুব বেদনাদায়ক লাগে। এজ টাইম হেজ পেছড এৱে ফাষ্ট, যিটো সময় দ্ৰুত গতিতে পাৰ হৈ গৈছে। উক্ত কথা বাকীৰ দ্বাৰা কবি ইয়াকে বুজাইছে যে কবিৰ মাক আৰু তাইৰ দুজনী খুৰাকৰ ছোৱালীয়ে যেতিয়া সাগৰৰ পাৰত ভ্ৰমণ কৰিব গৈছিল, তেতিয়া সিহঁতৰ চেনাপচটত হাঁহি আছিল মুখমণ্ডলখন। আৰু সেই কথাখিনি এতিয়া কি হৈছে? ফাষ্ট হৈ গৈছে। কবিৰ মাক এতিয়া আৰু জীৱিত থকা নাই, গতিকে সেই মেমৰিখিনি কবিক বৰ বিষময় কৰিছিলে। কিন্তু কবিয়ে যেতিয়া সেই তেওঁৰ মাকৰ সেই চেনাপচটত হাঁহি থকা মুখমণ্ডল, তেতিয়া তেওঁক কি কৰে? বিউটিফুল, তেওঁক তেওঁৰ মনটো ভাল লগায়। কিন্তু যেতিয়া তেওঁৰ মাক বৰ্তমান বাচি থকা নাই, এই কথাটো তেতিয়া তেওঁক মনত পেলাই দিয়ে, তেতিয়া তেওঁৰ বিৰাট দুখ লাগে। বুজি পাইছা? তো এইখিনি তোমাৰ এই কুৱেশ্যনটোৰ অসমীয়াৰ ভাঙনি। আহা এতিয়া আমি 6 নম্বৰ কুৱেশ্যনলৈ আহোঁ। হোৱাট ডাজ দিছ চাৰ্কামষ্টেঞ্চ ৰিফাৰ টু? কি দিছ চাৰ্কামষ্টেঞ্চে কি ৰিফাৰ কৰে? হোৱাট ডাজ দিছ চাৰ্কামষ্টেঞ্চ ৰিফাৰ টু? আনসাৰ, this circumstance refers to the demise of the poet's mother. Having seen the photograph of her mother who no longer survives, poet's heart gets overwhelmed with nostalgic feeling and become speechless and thereby prevail only silent. This circumstance refers, বুঝায় কি বুঝায়? রিফার করে টু দি ডিমাইজ অফ দি পোয়েটস মাদার, কবির মাকর ডিমাইজ, মৃত্যু হওয়ার কথাটো কি করে বুঝাইছে? দিস সার্কামস্টেন্সে। having seen the photograph of her mother who no longer survived, কবির মাক যিজনে এতিয়া পৃথিৱী জীৱিত নাই, তেওঁৰ ফটোগ্ৰাফটো কি? হ্যাভিং সিন, দেখি কি কৰে? তেওঁৰ ফটোগ্ৰাফটো দেখি পয়েটস হার্ট গেট ওভারওয়েলমেন্ট উইথ নস্টালজিক ফিলিংস, কবির অন্তৰখন কি হৈ যায়? একেবাৰে ওভারওয়েলমেন্ট হৈ কি হয়? নস্টালজিক হৈ যায়, নস্টালজিক অনুভূতিৰে হৈ যায়। এণ্ড বিকাম স্পিচলেছ, আৰু বাকশূন্য হৈ পৰে। এণ্ড দেয়াৰ বাই প্ৰিভেল ওৱানলি চাইলেঞ্চ, আৰু সেইকাৰণে তেওঁ মাত্ৰ চাইলেঞ্চ হৈ থাকিব বিচাৰে। বুজি পাইছানে? এতিয়া আমি আহোঁ কুৱেশ্যন নম্বৰ 7। দ্য 3 stanzas of the poem A photograph
depict three different phrases. What are they? The three stanzas of the poem A Photograph depicts three different phrases. What they are? Hey কেটা কি? এই কোশ্চেনৰ আনসাৰ অলরেডি তোমালোকৰ কি কৰা হৈছে কোশ্চেন সলিউশন 2018 যে আমি কোশ্চেন সলিউশন কৰিছো এই কোশ্চেন সলিউশনৰ 2018ত পৰীক্ষাত অহা কোশ্চেন সলিউশন চালে তোমালোকে পাই যাবা গতিকে সেই কাৰণে মই 7 নম্বৰ আনসাৰ মই ইয়াতে লিখি দিয়া নাই কাৰণ ভিডিওটো দীঘল কৰিব বিচৰা নাই মৰমৰ ছাত্ৰ ছাত্ৰী সকল নিশ্চয় আজি মই আগবঢ়োৱা ক্লাছটো তোমালোকৰ ভাল লাগিছে আৰু যদি ক্লাছটো তোমালোকৰ ভাল লাগিছে তেতিয়াহলে ভিডিওটোত এটা লাইক দিবা আৰু কমেন্ট কৰিবা আৰু ভিডিওটো বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা ঘৰতে থাকা সুস্থ থাকা স্কুলত ৰেগুলাৰ যোৱা আৰু ভালদৰে পঢ়া-শুনা কৰা আৰু সময় উলিয়াই অনলাইনৰ মোৰ ক্লাছখিনি চাবা আৰু এই ক্লাছৰ জৰিয়তে তোমালোকৰ টিউচন ল'ব নালাগে জাস্ট মোবাইলত ডেইলি 1 ঘণ্টাকৈ চাবা মোৰ ভিডিওখিনি গোটেইখিনি বস্তু ভিডিও থমাই দিয়া আছে গতিকে তোমালোকে ভিডিও চাবা বুলি আশা কৰি আজিৰ ক্লাছ ইয়াতে সমাপ্ত কৰিলো থ্যাংক ইউ